আসসালামুআলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম নলবাৰী কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্টৰ বিষয়ে ইতিমধ্যে নলবাৰী কলেজৰ ফালৰ পৰা 2024-25 বৰ্ষৰ পিজি এডমিশনৰ কাৰণে নটিফিকেশন পাব্লিছ কৰিছে গতিকে আজিৰ এই ভিডিঅ'ত সেইখিনিয়ে মই আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপোনালোকে মেৰিট লিষ্টখন ডাউনলোড কৰিবলৈ হ'লে নলবাৰী কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব আপোনালোকে লিংকটো ডেছক্ৰিপশ্যন বক্সত পাই যাব তাৰ পৰা আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে এইটো পৰ্টেলৰ আহিব ইয়াতে অহাৰ পিছত যদি স্ক্ৰল ডাউন কৰে ইয়াতে আপোনালোকে যি নটিফিকেশ্যন সেই নটিচ বৰ্ড সেকশন পাব আৰু এই নটিচ বৰ্ড সেকশনত যদি দেখা পাইছে নটিচবিলাক তলৰ পৰা ওপৰলৈকে গতি কৰি আছে আৰু ইখিনিতে আপোনালোকে পিজি এডমিশনৰ মেৰিট লিষ্টখিনি পাব মই ইয়াতে দেখুৱাম আপোনালোকে ইয়াতে দেখিবলৈ পাব 9 আগষ্ট তাৰিখে প্ৰকাশ পাইছে ইয়াতে প্ৰথমতে দেখা পাইছে MA ইন আছামিজ মেৰিট লিষ্ট অফ এপ্লিকেণ্টছ একৰ্ডিং টু জিও ৰেংক দেন MA ইন ইংলিছ সো এই দুটা মেৰিট লিষ্ট আপোনালোকে ক্লিক হিয়াৰ বুলি লিখা আছে সাইডত তাতে ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব আৰু মই ইতিমধ্যে ডাউনলোড কৰি ৰাখিছোঁ গতিকে আপোনালোকক সেইখন দেখুৱাবলৈ চেষ্টা কৰিম এয়া আপোনালোকে দেখা পাইছে প্ৰথমতে আপোনালোকে দেখা পাইছে MA ইন ইংলিছ অৰ্থাৎ ইংলিছৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট দেখা পাইছে এডমিশন হ'ব 12 আগষ্ট তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা আৰু ইংলিছত যি এডমিশন হেতু পাৰ এনাম 30,000 অৰ্থাৎ প্ৰথম সেমিষ্টাৰ দ্বিতীয় সেমিষ্টাৰ মিলাই প্ৰায় 30,000 টকা আৰু চতুৰ্থ তৃতীয় সেমিষ্টাৰ মিলাই 30,000 অৰ্থাৎ টোটেল কোৰ্স ফিজ হ'ব 60,000 টকা আৰু এই 30,000 এডমিশনৰ সময়তে দিব লাগিব টোটেল সিট আছে যি ইংলিছ ডিপাৰ্টমেন্ট তাতে টোটেল সিট আছে 5টা আৰু এই যি ৰিজাৰ্ভেশন আপোনালোকে ইয়াতে দেখা পাইছে কোনে কিমানটা পাব গতিকে মই সেইখিনি ডিসকাস নকৰো এতিয়া কৈছো যে এডমিশনৰ যি ভেনু সেই ভেনুটো হল ডিপাৰ্টমেন্ট অফ ইংলিছ ডিপাৰ্টমেন্টত এডমিশন হ'ব আৰু ইয়াতে কৈছো ব্ৰিং অৰিজিনাল মাৰ্কশিট এণ্ড অল ৰিলেভেন্ট ডকুমেন্টছ ফৰ ভেৰিফিকেশন এট দ্য টাইম অফ এডমিশন অৰ্থাৎ মেট্ৰিকৰ পৰা একেবাৰে ডিগ্ৰীলৈকে গোটেই মাৰ্কশিট সাৰ্টিফিকেট গেপ সাৰ্টিফিকেট যদি থাকে গেপ সাৰ্টিফিকেট নহলে কাষ্ট সাৰ্টিফিকেট SC ST OBC EWS সেইবিলাকৰ সাৰ্টিফিকেট এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যদি কৈছে সেইবিলাকৰ সাৰ্টিফিকেট সো গোটেই সাৰ্টিফিকেট বিলাক অৰিজিনাল লৈ যাব লাগিব আৰু ইয়াতে মেৰিট লিষ্ট আসলতে মেৰিট লিষ্ট বুলি ক'ব নোৱাৰি কাৰণ নলবাৰী কলেজ যিমান ষ্টুডেণ্টে এপ্লাই কৰিছিল গোটেই ষ্টুডেণ্টৰ ইয়াতে যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো ইয়াতে দেখা পাইছে এটা চাওক 50 ষ্টুডেণ্টৰ নাম আছে কিন্তু এই ডিপাৰ্টমেন্টৰ টোটেল সিট আছে মাত্ৰ 22টা তাৰ EWS যি ৰিজাৰ্ভেশন দুটা OBC MOBC তিনিটা NCL লাগিব NCL নহকে OBC MOBC নাপায় SC এটা STP দুটা STH এটা PWD এটা NC দুটা আৰু আদাৰ ইউনিভাৰ্সিটি দুটা অৰ্থাৎ NC মিন্স যি নলবাৰী কলেজৰ দুটা ৰিজাৰ্ভেশন থাকিব তো ইয়াতে গোটেই ষ্টুডেণ্টৰ লিষ্ট দিছে গতিকে এই সকল গলে 1 by 1 এডমিশন হ'ব গতিকে কাৰ এডমিশন হ'ব কাৰ নহব এতিয়াই পোৱা টান গতিকে আপোনালোকে যদি এডমিশন পাম বুলি ভাবিছে আপোনালোকে যাব পাৰে আৰু গৈ পেলাই এডমিশনটো ল'ব পাৰিব তাৰ তলত যদি আহো ইয়াতে আপোনালোকে দেখা পাব যি ডিপাৰ্টমেন্ট অফ এছামিছৰ যি পিজি এডমিশনৰ মেৰিট লিষ্ট ইয়াতে আপোনালোকে স্ক্ৰিনত দেখা পাইছে ইয়াতে দেখা পাব প্ৰথমতে ইয়াতে লিখিছে ডিপাৰ্টমেন্ট অফ এছামিছ নলবাৰী কলেজ নলবাৰী আৰু ডেট অফ এডমিশন 8 আগষ্ট অৰ্থাৎ অহাকাইলৈ এই ডিপাৰ্টমেন্ট এডমিশনৰ ৰাতিপুৱা 11 বজাৰ পৰা আৰু ইয়াতে টোটেল 13 জন ষ্টুডেণ্টে হয়তো এপ্লাই কৰিছিল টোটেল সিটৰ সংখ্যা এটসেট্ৰা মোৰ আগৰ ভিডিঅ' চালে আপোনালোকে গম পাব সো প্ৰথমতে আছে অশোকা দাস চন্দ্ৰমিতা ডেকা এনেকে নামবিলাক পাব ফাদাৰ্স নেম সহ গোটেইখিনি দিয়া আছে গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় অসম জয় হিন্দ